নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে আপোনালোকে? নিশ্চয় ভাল আছে। তো বন্ধুবান্ধৱীসকল, বহুত দিন পিছত আত্মনিৰ্ভৰশীল আঁচনিৰ এটা গুড নিউজ লৈ আহিছোঁ। সকলোৱে ইমান দিন ৱেইট কৰি আছিল যে দাদা কেতিয়া টকাটো পাম, কেতিয়া দিব টকা, চৰকাৰে কিমান তাৰিখত দিব, কি মাহত দিব। তো সকলোৰে কনফিউশ্যন এতিয়া দূৰ হ'ল। সকলোৱে ভাবি আছিলে যে টকাটো কেতিয়া পাম। তো যোৱাকালিয়ে চিফ মিনিষ্টাৰ ছাৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুকৰ লাইভত সকলোকে জনাই দিছে যে আত্মনিৰ্ভৰশীল অসম অভিযান CM টিপলে যিসকলে আবেদন কৰিছে সিহঁতে অহা ডিচেম্বৰতে টকা লাভ কৰিব। এই 2 লাখ টকা আঁচনিৰ প্ৰথম কিস্তি 1 লাখ টকা আপোনালোকে লাভ কৰিব অহা ডিচেম্বৰ মাহত। তো মই সৰু এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ। তো আপোনালোকে চাই লওক ভিডিঅ'টো, চিফ মিনিষ্টাৰ ছাৰে কি কৈছে আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে। তো আপোনালোকে প্ৰথমত ভিডিঅ'টো চাই লওক। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিৰ জৰিয়তে আমি 2 লাখ যুৱকক 2 লাখ টকাৰ ঋণ আৰু অনুদান প্ৰদান কৰোঁ, যাৰ জৰিয়তে তেখেতসকলে জীৱন বাটত আগুৱাই যাবলৈ প্ৰেৰণা পায়। মই অত্যন্ত আনন্দিত যে এই বছৰৰ ৭৫,000 যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি 25,000 যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ ৭৫,000 আৰু 25,000 1 লাখ ল'ৰা ছোৱালীয়ে আত্মসংস্থাপনৰ সুযোগ পাব। লগে লগে আৰু 1 লাখ যুৱক যুৱতীক এই আঁচনিত আনিবৰ কাৰণে আমি নতুনকৈ বিজ্ঞাপনো দিয়া আৰম্ভ কৰিম। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো আপোনালোকে নিশ্চয় সম্পূৰ্ণ ভালদৰে চাইছে। চিফ মিনিষ্টাৰ ছাৰে কৈছে যে অহা ডিচেম্বৰ মাহত এই CM টিপলে 2.0 যিসকলে আবেদন কৰিছে সিহঁতক ডিচেম্বৰ মাহতে মাটি টকাখিনি দিব। তো ফাৰ্ষ্ট 2 লাখ টকাৰ ভিতৰত ফাৰ্ষ্ট কিস্তি 1 লাখ টকা আপোনালোকে লাভ কৰিব। তো প্ৰথমেই 2 লাখ টকা লাভ নকৰিব, প্ৰথম 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকে লাভ কৰিব। তো চিফ মিনিষ্টাৰ ছাৰে নিজে কৈছে ফেচবুকৰ লাইভৰ জৰিয়তে, আপোনাৰ যোৱাকালিয়ে নিশাতে এই ফেচবুক লাইভৰ জৰিয়তে সকলোকে জনাই দিছে যে আত্মনিৰ্ভৰশীল অসম অভিযান যিটো 2 লাখ টকা আঁচনি, এই 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা ফাৰ্ষ্ট আপোনালোকে লাভ কৰিব অহা ডিচেম্বৰ মাহত। তো এতিয়া কনফিউশ্যন দূৰ হ'ল। ইমান দিন ৱেইট কৰি আছিলে যে টকাটো কেতিয়া পাম, টকাটো কেতিয়া দিব, কি মাহত দিব। তো ডিচেম্বৰ মাহ এইটো কনফাৰ্ম হৈ গ'লোঁ যে ডিচেম্বৰ মাহত টকাটো দিব। এতিয়া কিমান তাৰিখত দিব এইটো জনোৱা নাই, এইটো জনাই দিব। আপোনালোকে আপডেট পাব, পৰৱৰ্তী সময়ত আপডেট পাব। তো এতিয়া ইমান হাবাতৰি খাব নালাগে, ইমান চিন্তা কৰিব নালাগে যে কেতিয়া পাম এইবিলাক ভাবি চিন্তা কৰিব নালাগে। আপোনালোকক সেইবাবে মই ভিডিঅ'টো দেখাই দিছোঁ যে চিফ মিনিষ্টাৰ ছাৰে নিজে কৈছে যে CM টিপলে যিসকলে আবেদন কৰিছে সিহঁতে অহা ডিচেম্বৰ মাহতে টকাখিনি লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল যে ৰিজাল্ট কোনে চিলেকশ্যন হ'ব, ৰিজাল্ট কেতিয়া দিব। এতিয়া ৰিজাল্টৰ আপডেটো পাই যাব আপোনালোকে। যিহেতু টকা দিব ডিচেম্বৰ মাহতে, এইটো আপডেট পাই গ'লে আপোনালোকে এতিয়া ৰিজাল্টৰ আপডেটটো এইটো পাই যাব। এইটো ৰিজাল্ট চাগে নৱেম্বৰতে পাব পাৰে, কাৰণ ডিচেম্বৰ মাহত যদি টকা দিয়ে তেন্তে নৱেম্বৰতে আপোনালোকে ৰিজাল্টখিনি পাব। এইটো কনফাৰ্ম নহয়, এইটো আইডিয়া হিচাপে এটা ল'ব পাৰে যে নৱেম্বৰ মাহতে চাগে ৰিজাল্ট ওলাব পাৰে, কাৰণ ডিচেম্বৰ মাহত যদি টকা দিয়ে তেন্তে নৱেম্বৰ মাহতে ওলাব পাৰে। ধৰি লওক ডিচেম্বৰ মাহতে যদি টকা দিয়ে তাৰ কেইদিনমান আগতে আপোনালোকে ৰিজাল্টটো পাব পাৰে। তো ফ্ৰেণ্ডসকল, এইটো এটা আইডিয়া দিছোঁ আপোনালোকক। আৰু এইটো কনফাৰ্ম যে আপোনালোকে সকলোৱে ডিচেম্বৰ মাহতে টকাখিনি লাভ কৰিব পাৰিব। তো এইটো আছিল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযান 2.0। তো সেইবাবে মই ভাবিলোঁ যে মই এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ। ইমান দিন ৱেইট কৰি আছিলে যে টকা কেতিয়া পাম, সকলোৱে একে কোশ্চিন কৰি আছিলে। তো এতিয়া টেনশ্যন নাই যে কোশ্চিনটো আপোনালোকৰ সমাপ্ত হ'ল। এতিয়া অকল ডিচেম্বৰ মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো প্ৰথম অক্টোবৰ মাহতে দিব লগা কথা আছিল, সকলো কামখিনি পিছুৱাই গৈ আছে। সেইবাবে এই ডিচেম্বৰ মাহতে এইটো কনফাৰ্ম কৰিলে যে ডিচেম্বৰ মাহতে আপোনালোকে এই আত্মনিৰ্ভৰশীল অসম অভিযান টকাখিনি লাভ কৰিব পাৰিব। 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকে প্ৰথম পৰ্যায়ত কিস্তি হিচাপে লাভ কৰিব। তো ফ্ৰেণ্ডসকল, চিফ মিনিষ্টাৰ ছাৰে এইটো কৈছে যে যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে ইয়াৰ আগৰ বছৰ 25,000 যুৱক যুৱতীয়ে যিসকলে 1 লাখ টকা কিস্তি লাভ কৰিছে সিহঁতেও
ভেৰিফিকেশ্যন হোৱাৰ পিছতে যিসকলে ভাল বিজনেছ কৰিছে সিহঁতকো মাতি নেক্সট 1 লাখ টকা আপোনালোককো দিব। তো এতিয়া কথা হ'ল যে CM888 2.0 যিসকলে এই বছৰ ইণ্টাৰভিউ দিছে সিহঁতৰ এটা ৰিজাল্ট আহিব। ৰিজাল্টটো কেতিয়া আহিব এতিয়াও অফিচিয়েল আপডেট অহা নাই। তো আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। সকল যোৱাকালিয়ে চিফ মিনিষ্টাৰ ছাৰে লাইভত জনাই দিছে। তো মই ভাবিলোঁ মই এটা ভিডিঅ' বনাই দিওঁ আপোনালোকৰ বাবে, আপোনালোকৰ সুবিধাৰ্থে। তো এতিয়া এইটো কনফাৰ্ম যে ডিচেম্বৰ মাহতে টকাখিনি লাভ কৰিব পাৰিব। আৰু CM888 1.0 যিসকলে অলৰেডি 1 লাখ টকা লাভ কৰিছে সিহঁতেও টকা লাভ কৰিব পাৰিব। সিহঁতৰ বিষয়েও চিফ মিনিষ্টাৰ ছাৰে কৈছে। তো ফ্ৰেণ্ডছসকল এইটো এটা গুড নিউজ আমাৰ সকলোৰে বাবে। ইমান দিন ৱেইট কৰি আছিলে, ৱেইট কৰাৰ পিছত এতিয়া আপোনালোকৰ মানে অলপ ৰিলেক্স ফিল কৰিব যে না এতিয়াতো গম পাই গ'লে যে ডিচেম্বৰ মাহতে টকা দিব। তো ৰিজাল্ট ডিচেম্বৰৰ আগতো দিব পাৰে বা ডিচেম্বৰতো দিব পাৰে ৰিজাল্টখিনি। এতিয়া আপোনালোকে ৱেইট কৰক ৰিজাল্টৰ বাবে, কাৰণ ডিচেম্বৰ মাহতে টকা দিলে ৰিজাল্টো আপোনালোকে তাৰ আগতে পাই যাব। তো ফ্ৰেণ্ডছসকল চেনেলটো নতুন আহিলে ছাবস্ক্ৰাইব কৰি ৰাখক। সকল আপোনালোকে যদি নতুন আহিছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আজিৰ এইখিনি ভিডিঅ'। সুস্থ থাকক, ভালে থাকক, জয় হিন্দ, জয় আই অসম।